হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছোঁ। ফ্ৰেণ্ডছ, মানুহে যেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেতিয়া মানুহজনে ভাবে যে ভগৱানে আমাৰ সকলো চাই আছে, সকলো দেখি আছে। কিন্তু সেইজন মানুহে আকৌ বেলেগক যেতিয়া সমালোচনা কৰে, বদনাম কৰে, সেই কথা পাহৰি থাকে। মানুহে যেতিয়া ভাল কামেৰে পূৰ্ণ অৰ্জন কৰে তেতিয়া মানুহে ভাবে যে ভগৱানে আমাৰ সকলো চাই আছে, সকলো দেখি আছে। কিন্তু সেইজন মানুহে যেতিয়া পাপ কৰ্ম কৰিবলগীয়া হয় সেই কথা পাহৰি থাকে। ঠিক একেদৰে মানুহে যেতিয়া দান কৰে তেতিয়া মানুহে ভাবে যে ভগৱানে আমাৰ সকলো চাই আছে, সকলো দেখি আছে। কিন্তু সেইজন মানুহে আকৌ চুৰ কৰাৰ সময়ত সেই কথা পাহৰি থাকে। আকৌ কেতিয়াবা আমাৰ ক্ষেত্ৰত এনেকুৱা হয়, যেতিয়া আমি আন এজন মানুহৰ সেৱা শুশ্ৰূষা কৰোঁ তেতিয়া আমি ভাবোঁ যে ভগৱানে আমাক সকলোকে সমান কৰি সৃষ্টি কৰিছে, ভগৱান আমাৰ সকলোৰে মাজত আছে, ভগৱানে আমাৰ সকলো দেখি আছে, সকলো চাই আছে। কিন্তু যেতিয়া আমি বেলেগ এজন মানুহক বিনা দোষত দোষাৰোপ কৰোঁ, বিনা দোষত কন্দুৱাওঁ, বিনা দোষত আঘাত কৰোঁ, তেতিয়া কিন্তু আমি এই আটাইবিলাক কথা পাহৰি থাকোঁ যে ভগৱানে আমাক চাই আছে, ভগৱানে আমাক দেখি আছে। কথাকেইটা সঁচা হয়নে? যদিহে সঁচা হয় এটা কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।